মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ দৰিদ্ৰ কীৰ্তি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান। মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত ময়ূৰ বৰুৱাৰ সভাপতিত্বত আজি 11 গৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষৰ দৰে এই বছৰো আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত সন্থাৰ যুটীয়া সম্পাদক চাণক্য গগৈ আৰু নেত্ৰজিৎ বৰুৱা, দেউকীনন্দন আগৰৱাল, বিমল আগৰৱাল, কীৰ্তি ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে। পথালিগাঁৱৰ পৰা আহিছোঁ। পথালিগাঁও হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰি আহিছোঁ। মই বহুত সুখী হয় এতিয়া, কাৰণ এতিয়া আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক দিয়াৰ পাছত আগবাঢ়ি যাবলৈ বহুতখিনি অসুবিধা হয়, কিয়নো বিচৰামতে আমি পাছ কৰিলোঁ, কিন্তু আমি যিখিনি কৰিম বুলি ভাবিছোঁ তাৰ কাৰণে আমাৰ ওচৰত হাতত টকা পইচা নাথাকে, অভাৱ হয় বহুতখিনি। কিন্তু এই এতিয়া আঁচনিটোৱে আমাক বহুতখিনি সহায় কৰিছে আগবাঢ়ি যোৱা, কিয়নো যেনেহ'লে 5,000 টকাকৈ দি পিনে আমাৰ দৰকাৰী বস্তুখিনি কিতাপ পত্ৰ কিনিবলৈ বহুতখিনি সহায় কৰিছে। গতিকে মই সুখী অনুভৱ কৰিছোঁ আজিৰ দিনটো, কিয়নো তেওঁলোকে বহুতখিনি সহায় কৰিছে। ভৱিষ্যতে টিচাৰ হোৱা মন আছে নহয়। আজি আমাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত আমি আজি 11 গৰাকী হাইস্কুল একান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক আমি যি সাহায্য প্ৰদান কৰিলোঁ। ইতিমধ্যে এই বছৰলৈকে আমি 30 গৰাকী ছাত্ৰ ছাত্ৰীক বৰ্তমানলৈকে আমি আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। যিহেতু আমি এই অনুষ্ঠান আমি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2022, 23 আৰু 24 মিলাই এতিয়ালৈকে বৰ্তমানলৈকে আমি 30 গৰাকী ছাত্ৰ ছাত্ৰীক এই আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ, আৰু আমি ভৱিষ্যতৰ দিনতো প্ৰত্যেক বছৰে এইদৰে আমি আৰ্থিক সাহায্য প্ৰদান কৰি যাম। আৰু আজি আমি পথালিগাঁৱৰ এগৰাকী ছাত্ৰীক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আমি বিশেষভাৱে তেওঁক সম্বৰ্ধনা জনাইছোঁ। এইটো তেওঁ 90% নম্বৰ লৈ পেলাই বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আৰু তেওঁ আৰ্থিকভাৱে যথেষ্ট পিছপৰা আৰু ঘৰুৱা তেওঁ বিভিন্ন সমস্যাৰ মাজত আজি এই ভাল ৰিজাল্ট কৰিছে। তাৰ কাৰণে আমি তেখেতক আজি আমি আৰ্থিক সাহায্য দিয়াৰ লগতে আমাৰ ফালৰ পৰা সম্বৰ্ধনাও আমি জনাইছোঁ। আৰু আমাৰ আজিৰ এই সভাত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সকলো বিষয়ববীয়াৰ লগতে আমাৰ উপদেষ্টাদ্বয় আমাৰ দেউকীনন্দন আগৰৱালা আৰু বিমল আগৰৱালাদেৱ উপস্থিত আছিল, আৰু লগতে আজি এই সভাত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলো উপস্থিত আছিল, আৰু তেওঁলোকে আজি ইয়াত উপস্থিত থাকি ইয়াত থকাৰ কাৰণে আমি যথেষ্ট তেওঁলোকৰ ওপৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে আমাক সহযোগিতা আগবঢ়াইছে।